নমস্কাৰ, মই পঞ্চানন হাজৰিকা, পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাকপথাৰৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া অসমৰ আন শিক্ষানুষ্ঠানবোৰৰ দৰে আমাৰ মহাবিদ্যালয়ো আৰম্ভ কৰিছোঁ। আৰু এইবাৰৰ এই নামভৰ্তি যোৱা বৰ্ষকেইটাৰ দৰে সমগ্ৰ পৰ্টেলৰ জৰিয়তে হ'ব। আমাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ আগ্ৰহী কাকপথাৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীকে আমাৰ মহাবিদ্যালয়খনলৈ আমি মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আমাৰ মহাবিদ্যালয়খনে ইতিমধ্যে 4টা বৰ্ষ অতিক্ৰম কৰিছে। 5ম বৰ্ষ মহাবিদ্যালয়খনৰ চলি আছে আৰু আৰম্ভণিৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষাৰে উৎকৃষ্ট মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ মহাবিদ্যালয়খনে যত্ন কৰি আহিছোঁ। আমাৰ মহাবিদ্যালয়ত 6টা বিভাগ আছে: ইংৰাজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, শিক্ষাতত্ত্ব, সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞান। ছাত্ৰ ছাত্ৰীসকলে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে যিসকলে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ আগ্ৰহী, তেওঁলোকে এই বিষয়কেইটাৰ পৰা তেওঁলোকৰ সন্মান বিষয়, অনাৰ্ছ বা গুৰু বিষয় আৰু মাইনৰ বা লঘু বিষয় তেওঁলোকে নিৰ্বাচন কৰিব পাৰিব। আমাৰ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ তথা বিগত সময়ৰ শৈক্ষিক ফলাফল সন্তোষজনক। তিনিচুকীয়া জিলা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতেই আমাৰ মহাবিদ্যালয়ে স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ভাল ফলাফল লাভ কৰি আহিছে। আমাৰ কেইবাটাও বিভাগৰ পৰা প্ৰথম 20টা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। কেইবাটাও বিভাগৰ ছাত্ৰ ছাত্ৰী এতিয়া মহাবিদ্যালয়ৰ পৰা ওলাই গৈ অসমৰ কেইবাখনো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছেগৈ। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সহবিদ্যায়তনিক কাম কাজসমূহৰ প্ৰতিও আমাৰ মহাবিদ্যালয়খনে গুৰুত্ব আৰোপ কৰে। আমাৰ মহাবিদ্যালয়ত আৰম্ভণি বৰ্ষৰ পৰাই গণতান্ত্ৰিক নিৰ্বাচনৰ মাজেৰে ছাত্ৰ একতা গঠন কৰা হৈছে আৰু তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আমি এখন বিশেষ ধৰণৰ সাংস্কৃতিক ক্ৰিয়া বা সংগীতৰ মঞ্চ দিবলৈ মহাবিদ্যালয়খনে আমি যত্ন কৰি আহিছোঁ। মহাবিদ্যালয়খনত বিভিন্ন ধৰণৰ আমাৰ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱসসমূহ নিয়মীয়াকৈ পালন কৰা হয়। তাৰ লগতে মহাবিদ্যালয়ত প্ৰতিটো বিভাগে প্ৰতি বছৰে একোখনকৈ প্ৰাচীৰ পত্ৰিকা প্ৰকাশ পাইছে। মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত বাৰ্ষিক আলোচনী পদ্মপ্ৰজ্ঞা নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। মহাবিদ্যালয়ৰ গৱেষণা আৰু উদ্ভাৱনীমূলক কোষ আৰু মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আমাৰ কেইবাখনো গৱেষণামূলক গ্ৰন্থ প্ৰকাশ পাইছে। প্ৰতি বছৰে মহাবিদ্যালয়ৰ নিউজ লেটাৰ লেণ্ডস্কেপ প্ৰকাশ পাই আহিছে। অৰ্থাৎ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে সমগ্ৰ আমি প্ৰতিনিধিত্ব কৰা অঞ্চলটোৰ বৌদ্ধিক বিকাশৰ বাবে আমি যত্নপৰ হৈছোঁ। তাৰ লগতে আমি জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা বছৰৰ পৰা 6টা বিভাগে 6টা সংযোজিত পাঠ্যক্ৰম এড অন কোৰ্চ আৰম্ভ কৰিছে। তাৰ ভিতৰত গণসংযোগ আৰু সাংবাদিকতা, আছামিজ, DTP, এডিটিং আৰু প্ৰুফ ৰিডিং, হিউমেন ৰাইটছ, এণ্টাৰপ্ৰেনাৰ ডেভেলপমেণ্ট, ডেমক্ৰেচি আৰু ইলেক্ট্ৰেল পলিটিক্স, ওমেন ষ্টাডিজ, জেণ্ডাৰ ষ্টাডিজ, এই ধৰণৰ বিভিন্ন ধৰণৰ সংযোজিত পাঠ্যক্ৰম আমাৰ 6টা বিভাগৰ উদ্যোগত আৰম্ভ হৈছে আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ আন ছাত্ৰ ছাত্ৰীও এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নামভৰ্তি কৰিছেহি। তাৰ উপৰিও কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰ আমাৰ মহাবিদ্যালয়ত আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ আন ছাত্ৰ ছাত্ৰীসকলেও এই পাঠ্যক্ৰমৰ জৰিয়তে এই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে তেওঁলোকৰ উচ্চ শিক্ষাৰ যিটো সপোনটো পূৰ কৰিব পাৰিছে। ছাত্ৰীবাসৰ সুবিধা আছে, উন্নত গ্ৰন্থাগাৰ, তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খেলা ধূলাৰ সুবিধা আৰু কেণ্টিনৰ সুবিধাও আমাৰ মহাবিদ্যালয়ে ইতিমধ্যে আৰম্ভ কৰিছে। মই সকলো ছাত্ৰ ছাত্ৰীক যিসকলে আমাৰ ইয়াত পঢ়া শুনা কৰিব বিচাৰিছে সকলোকে আমাৰ মহাবিদ্যালয়লৈ আদৰণি জনাইছোঁ। আমাৰ লগত আমাৰ অৰ্থনীতি বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ আজিজুৰ ৰহমান ছাৰ উপস্থিত আছে। ছাৰে সমৰ্থ পৰ্টেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে নামভৰ্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব এই বিষয়ে আমাক সকলোকে অৱগত কৰিব। ধন্যবাদ পঞ্চানন ছাৰ। মই ডক্টৰ আজিজুৰ ৰহমান, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক।
তথা আমাৰ মহাবিদ্যালয়ৰ নামভৰ্তি কমিটিৰ সমন্বয়ক আমি ইতিমধ্যে আমাৰ পঞ্চানন হাজৰিকা ছাৰে কৈছে যে আমাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে আমাৰ মহাবিদ্যালয়কে ধৰি অসমৰ বিভিন্ন মহাবিদ্যালয়ত 4 বছৰীয়া ডিগ্ৰীৰ যিটো পাঠ্যক্ৰম তাৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। আমাৰ যিটো সমৰ্থ পৰ্টেল আমাৰ অসম চৰকাৰৰ হায়াৰ এডুকেশ্যন বা যিটো আমি উচ্চ সঞ্চালকালয় বুলি কওঁ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে আমাৰ সমৰ্থ পৰ্টেলৰ জৰিয়তে অনলাইন যোগে আমাৰ 4 বছৰীয়া পাঠ্যক্ৰমৰ প্ৰক্ৰিয়াটো সম্পাদন কৰাৰ কাৰণে আমাক নিৰ্দেশনাৱলী আগবঢ়াইছে। গতিকে আমি আজি জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ নামভৰ্তি কৰিবৰ কাৰণে আগ্ৰহী তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটো অনলাইন যোগে কি ধৰণে সম্পাদন কৰিব গতিকে সেই কথাখিনি মই অকণমান অৱগত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এতিয়া প্ৰথম কথা হ'ল এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া 4 বছৰীয়া পাঠ্যক্ৰম ডিগ্ৰীৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিব তেওঁ প্ৰথমে 11 তাৰিখৰ পৰা অৰ্থাৎ যোৱা এপ্ৰিল মাহৰ 11 তাৰিখৰ পৰা সমৰ্থ পৰ্টেলত পঞ্জীয়নৰ কাৰণে সমৰ্থ পৰ্টেল মুকলি কৰি দিয়া হৈছে। গতিকে এজন ছাত্ৰ ছাত্ৰীৰ প্ৰথম কামটো হ'ব তেওঁ সমৰ্থ পৰ্টেলত তেওঁ পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰোঁতে তেওঁৰ যিটো ইমেইল আইডি থাকিব আৰু তেওঁৰ যিটো পাছৱৰ্ড থাকিব আৰু মোবাইল নাম্বাৰ থাকিব সেইখিনি তেওঁ খুব যতনেৰে ৰাখিব লাগিব, কাৰণ ভৱিষ্যতে যেতিয়া তেওঁ এডমিশ্যন প্ৰক্ৰিয়াটো বা নামভৰ্তি প্ৰক্ৰিয়ালৈ সোমাব তেতিয়া তেওঁ পুনৰবাৰ তেওঁৰ ইমেইল আইডি মোবাইল নাম্বাৰ আদিৰ প্ৰয়োজন হ'ব। গতিকে সেইখিনি তেওঁ পঞ্জীয়ন কৰাৰ পিছতে খুব যতনেৰে ৰাখিব লাগিব। তাৰপিছত ছেকেণ্ড কথাটো হ'ল যে তেওঁ পঞ্জীয়ন কৰাৰ পিছত পঞ্জীয়ন সম্পাদন হোৱাৰ পিছত তেওঁৰ নিজৰ যিটো প্ৰফাইল থাকিব সেই প্ৰফাইলটো সমৰ্থ পৰ্টেলত সম্পূৰ্ণ কৰিব লাগিব। তাৰ কাৰণে তেওঁ যিখিনি যাৱতীয় তথ্য পাতি দিবলগীয়া থাকিব আপলোড তেওঁ সেই সমৰ্থ পৰ্টেলত আপলোড দিব লাগিব। দিয়াৰ পিছত তেওঁ গোটেই প্ৰক্ৰিয়াটো তাৰমানে প্ৰফাইলটো আমাৰ সম্পূৰ্ণ হোৱা বুলি দেখুৱাব লাগিব। তাৰপিছত তেওঁৰ আৰু এটা কাম হ'ল যে তেওঁ তৃতীয় ষ্টেজত তেওঁ কৰিব লাগিব কি তেওঁৰ যিটো প্ৰফাইল সেইটো তেওঁ লকিং কৰিব লাগিব, তাৰমানে বন্ধ কৰিব লাগিব। লকিং নকৰিলে তেওঁ কিন্তু এডমিশ্যন প্ৰক্ৰিয়া বা নামভৰ্তি প্ৰক্ৰিয়াত সোমাব নোৱাৰিব অনলাইন যোগে। এই তিনিটা কৰাৰ পিছত এতিয়া আমাৰ এটা ইম্পৰ্টেণ্ট কথা হ'ল যে আমাৰ গোটেই এডমিশ্যন প্ৰক্ৰিয়াটো যিটো সমৰ্থৰ জৰিয়তে কৰা হ'ব তাত 3টা ষ্টেজত কৰা হ'ব বুলি আমাক অলৰেডি নিৰ্দেশনা দিছে। প্ৰথম ষ্টেজটো হ'ল যে যিজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁ নামভৰ্তি কৰিব তেওঁ অনলাইনৰ এই প্ৰফাইল কমপ্লিট হোৱাৰ পিছত তাৰপিছত লকিং হোৱাৰ পিছত তেওঁ এডমিশ্যনৰ কাৰণে আগবাঢ়িব পাৰিব। আগবাঢ়িবলৈ যাওঁতে তেওঁ প্ৰথম কামটো হ'ল তেওঁৰ ডেশ্ববৰ্ডত যেতিয়া তেওঁ লগ ইন কৰিব তেতিয়া তেওঁৰ ডেশ্ববৰ্ডত তেওঁ আহিব যে তেওঁৰ যিটো বেংক ডিটেইলছ সেই বেংক ডিটেইলছটো তেওঁ কমপ্লিট কৰিব লাগিব, সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে তেওঁৰ নামত নিজৰ এটা বেংক একাউণ্ট লাগিব। সেই বেংক একাউণ্টটো তেওঁৰ ডিটেইলছখিনি তাত দিব লাগিব। সেইখিনি দিয়াৰ পিছত তেওঁ নেক্সট ষ্টেপটোলৈকে যাব পাৰিব। ইয়াতে মই দুটামান কথা ক'ব বিচাৰিছোঁ যে বেংক ডিটেইলছটো কিয় জৰুৰী আৰু বেংক ডিটেইলছটো ছাত্ৰ ছাত্ৰীজনে নিজৰ বেংক একাউণ্টটো দিব লাগিব। কিয় দিব লাগিব? অনাগত দিনত ছাত্ৰ ছাত্ৰীজনে যেতিয়া কিবা বৃত্তি পাব বা কেতিয়াবা মানে চৰকাৰী সা সুবিধা আঁচনিৰ জৰিয়তে পাব তেতিয়া তেওঁৰ সেই নিৰ্দিষ্ট বেংক একাউণ্টতে পইচাটো ট্ৰান্সফাৰ হ'ব। সেইকাৰণে তেওঁ নিজৰ নামত বেংক একাউণ্ট এটা তাত দিয়াটো জৰুৰী। তাৰপিছত তেওঁ নেক্সট ষ্টেজত যাব লাগিব যে তেওঁ হোষ্টেল ফেচিলিটিটো এভেইল কৰে নে নকৰে। যদি তেওঁ হোষ্টেলত থাকিব বিচাৰিছে বা তেওঁ যিখন মহাবিদ্যালয় নিৰ্বাচন কৰিব তাত যদি হোষ্টেলৰ সুবিধা আছে তেতিয়াহ'লে তেওঁ তাত ইয়েছ কৰিব লাগিব, আৰু যদি কোনোবা এখন মহাবিদ্যালয়ত সেই ব্যৱস্থাটো নাই তেতিয়া তেওঁ সেইটো দিব নালাগে। এইটো হ'ল তেওঁৰ ছেকেণ্ড মানে এডমিশ্যনৰ ষ্টেজ। তাৰপিছত তেওঁ যাব লাগিব আমাৰ কোৰ্চ চিলেকশ্যন আৰু ইনষ্টিটিউশ্যন মানে চিলেকশ্যন। তেওঁ নিৰ্বাচন কৰিব লাগিব তেওঁ কি বিষয় পঢ়িব আৰু তেওঁ কোন মহাবিদ্যালয়ত পঢ়িব সেইটো তাৰপিছত তেওঁ ডেশ্ববৰ্ডত ওলাই থাকিব। তাত তেওঁ ক্লিক কৰি তাত প্ৰগ্ৰেম বুলি এটা অপশ্যন থাকিব, তাত ক্লিক কৰি তেওঁ নিজে কি ছাবজেক্ট পঢ়িব কি বিষয় নিৰ্বাচন কৰিব সেইখিনি তাত তেওঁ এড কৰিব লাগিব। গতিকে এইখিনি এড কৰোঁতে এটা কথা আছে নিৰ্দেশনাৱলীত যে আমি এজন ছাত্ৰ ছাত্ৰীয়ে 10টা বিষয় তেওঁ নিৰ্বাচন কৰিব পাৰিব। সেই 10টা বিষয় এখন মহাবিদ্যালয় বা 2খন মহাবিদ্যালয় বা 3খন মহাবিদ্যালয়ৰ ভিতৰত তেওঁ নিৰ্বাচন কৰিব পাৰিব। আৰু সেইটো কমপ্লিট হোৱাৰ পিছত যেতিয়া তেওঁ মানে কি বিষয় পঢ়িব সেইটো নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ গোটেই অনলাইন যিখিনি
প্ৰক্ৰিয়া আছিলে সেইখিনি তেওঁ ছাবমিট কৰিব লাগিব। তাতে ছাবমিট বুলি এটা অপশ্যন থাকিব, সেই অপশ্যনত তেওঁ ক্লিক কৰিব লাগিব। কিন্তু এটা ইম্পৰ্টেণ্ট কথা হ'ল ছাবমিশ্যনৰ আগত যদি তেওঁ কিবা ভুল থকা বুলি তেওঁ অনুভৱ কৰে যে মই যিখিনি অনলাইন ডাটা মই পুট কৰিলোঁ তাত মোৰ কিবা ভুল আছে নেকি, তেওঁ এইটো প্ৰিভিউ কৰি চাব পাৰিব আৰু যদি কিবা ভুল থাকে তেওঁ এইটো এডিট কৰি আকৌ তেওঁ ছাবমিট কৰিব পাৰিব ফাইনেলি। গতিকে ছাবমিট যেতিয়া কৰিব, কৰাৰ পিছত ছাত্ৰ বা ছাত্ৰীগৰাকী এটা ইম্পৰ্টেণ্ট কথা হ'ল যে তেওঁ তাৰ এটা প্ৰিণ্ট কপি ৰাখিব লাগিব। তেওঁ যিখন অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিলে এটা পাৰ্টিকুলাৰ মহাবিদ্যালয়ৰ কাৰণে তাৰ এটা প্ৰিণ্ট কপি তেওঁ ৰাখিব লাগিব আৰু সেই প্ৰিণ্ট কপিটো তেওঁ সেই মহাবিদ্যালয়খনত যিদিনা নামভৰ্তি হ'ব তেওঁ বিভিন্ন নথি পত্ৰৰ জৰিয়তে তেওঁৰ সেই হাৰ্ড কপিটো লৈ পেলাই তাত জমা দিব লাগিব তেওঁৰ এডমিশ্যন প্ৰক্ৰিয়াটোৰ কাৰণে। গতিকে ইয়াতে মই আৰু দুটামান কথা ক'ব বিচাৰিছোঁ যে আমাক কেতিয়া প্ৰথম এডমিশ্যন হ'ব, কেতিয়া আমি মানে মেৰিট লিষ্ট মানে আমাৰ যিখন মেৰিট লিষ্ট আমি প্ৰকাশ কৰিম, কেতিয়া কৰিম, এই গোটেই সময়সূচীখিনি আমাক নিৰ্ধাৰণ কৰি দিয়া আছে। গতিকে সেই নিৰ্ধাৰিত সময়সূচীত আমি আমাৰ যিটো মেৰিট লিষ্ট আমি সেইটো প্ৰস্তুত কৰিম আৰু আমি প্ৰকাশ কৰিম। গতিকে আমাৰ চৰকাৰৰ যিটো নিৰ্দেশাৱলী বা উচ্চ শিক্ষা সঞ্চালকালয়ে যিটো আমাক আগবঢ়াইছে নিৰ্দেশ, সেই অনুযায়ী আমাৰ মহাবিদ্যালয় বা অসমৰ প্ৰত্যেক মহাবিদ্যালয়ে দুখনকৈ মেৰিট লিষ্ট মানে মেধাভিত্তিক আমাৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰা হ'ব। প্ৰথম মেধাভিত্তিক তালিকাখন প্ৰস্তুত কৰা হ'ব, সেইখন প্ৰকাশ কৰা হ'ব আৰু তাত কোনোবা ছাত্ৰ ছাত্ৰীয়ে যিখিনি ছাত্ৰ ছাত্ৰীয়ে তাত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেওঁলোকে প্ৰথম মেৰিট লিষ্টত এডমিশ্যন পাব। আমাৰ ডেট এটা তাত ঘোষণা কৰা হ'ব যে আমি নিৰ্দিষ্ট সেই ডেটটোত আমি তাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত ছাত্ৰ ছাত্ৰীখিনিক এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰা হ'ব। তাৰপিছত আমি আকৌ ছেকেণ্ড মেৰিট লিষ্ট এটা আমি কি কৰিম, মহাবিদ্যালয়খনে প্ৰস্তুত কৰিব, সেইখনো আমাৰ প্ৰকাশ কৰিব, সেইখন ৱেবছাইটতো দিয়া হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনি যিখিনি এপ্লাই কৰিছে তেওঁলোকে গম পাই যাব। তাৰপিছত আমি ছেকেণ্ড মেৰিট লিষ্টৰ পৰা আমি যিখিনি ষ্টুডেণ্টে তেওঁ নামত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব তেওঁলোকক আমি তাত এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰা হ'ব। এটা ডেট আমাৰ ঘোষণা কৰা হ'ব যিটো চৰকাৰে অলৰেডি আমাক নিৰ্ধাৰণ কৰি দিছে আৰু সেই ডেটত ছাত্ৰ ছাত্ৰীখিনি মহাবিদ্যালয়ত আহি আমাৰ নিৰ্দিষ্ট নথি পত্ৰ লৈ পেলাই আমাৰ এডমিশ্যনটো সম্পূৰ্ণ কৰিব লাগিব। তাৰপিছত আৰু এটা আমাৰ ডেট দিয়া হৈছে যে আমাৰ স্পট এডমিশ্যনৰ এটা ব্যৱস্থা আছে। সেই স্পট এডমিশ্যনটো আমাৰ এটা ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ স্পট এডমিশ্যনৰ এটা প্ৰক্ৰিয়া থাকিব, সেইটো সম্পাদন কৰিব পৰা যাব। গতিকে এই গোটেইখিনি হ'ল আমাৰ এডমিশ্যন সম্পৰ্কীয় বিষয় আৰু মহাবিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিম বুলি ভাবি আছে মই আশা কৰিম যে তেওঁলোকে এই গোটেই মানে প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব আৰু প্ৰক্ৰিয়াখিনি খুব সুন্দৰভাৱে তেওঁলোকে মানে কৰিব লাগিব। যাতে মই এটা অনুৰোধ কৰিম ছাত্ৰ ছাত্ৰীখিনিক যেতিয়া অনলাইন তেওঁলোকে তথ্যখিনি আগবঢ়ায় বা তথ্যখিনি আপলোড দিয়ে খুব চাব লাগিব যে সূক্ষ্মভাৱে যাতে তেওঁলোকে কোনো ভুল তথ্য দিয়া নাই, কাৰণ যেতিয়া তেওঁলোকে ভুল তথ্য দিয়ে অনাগত দিনত তেওঁলোকে মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সেইকাৰণে তেওঁলোকে সদায় শুদ্ধ তথ্যখিনি তাত দিবৰ কাৰণে চেষ্টা কৰিব। আৰু মই নেক্সট এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এডমিশ্যনটো আমাৰ যিহেতু অসমত আমাৰ নামভৰ্তিটো যিখিনি ছাত্ৰ ছাত্ৰী মানে বিলো পভাৰ্টি লাইন দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিনামূলীয়া নামভৰ্তি ব্যৱস্থা আপোনাৰ আছে। গতিকে সেই ব্যৱস্থাটো কিন্তু ল'বৰ বাবে বা সেই বিনামূলীয়া সুবিধাটো পাবৰ কাৰণে ছাত্ৰ ছাত্ৰীখিনিয়ে এতিয়া মহাবিদ্যালয় চৰকাৰে যিটো আমাক নিৰ্দেশনাৱলী দিছে সেই অনুযায়ী তেওঁলোকক ৰেচন কাৰ্ডটো বাধ্যতামূলক। তাৰমানে ইনকাম চাৰ্টিফিকেট বা আয়ৰ প্ৰমাণ পত্ৰ থাকিলে নহ'ব, তেওঁলোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ডত যদি তেওঁ নিজৰ নাথাকে তেওঁ পিতৃ মাতৃৰ ৰেচন কাৰ্ড থাকিলেও তেওঁ নামভৰ্তি বিনামূলীয়া সুবিধাটো গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। গতিকে এইখিনি কথা অনুসৰণ কৰি আমাৰ ছাত্ৰ ছাত্ৰীখিনি আগবাঢ়িলে আমি তেওঁলোকৰ কোনো ধৰণৰ নামভৰ্তিৰ ক্ষেত্ৰত সমস্যা নহয়। আৰু নামভৰ্তিৰ ক্ষেত্ৰত যদি কিবা অসুবিধা হয় আমাৰ মহাবিদ্যালয়ত অলৰেডি আমি এটা হেল্প ডেস্ক আমি এটা কি কৰিছোঁ স্থাপন কৰিছোঁ। গতিকে সেই হেল্প ডেস্কত আমাৰ নাম্বাৰ দিয়া আছে। কোনো ছাত্ৰ ছাত্ৰীৰ কিবা অসুবিধা হ'লে আমি প্ৰতিটো মুহূৰ্তত আমাৰ মহাবিদ্যালয়ৰ পৰা সেইখিনি সহায় সহযোগিতা তেওঁলোকক প্ৰদান কৰা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীখিনিয়ে যাতে আমাৰ এইটোৱে আমাৰ ফালৰ পৰা আমাৰ আহ্বান যে কোনো অসুবিধা নোহোৱাকৈ নামভৰ্তিটো কৰক, আমাৰ মহাবিদ্যালয়লৈকে আহক, সেইখিনি আমাৰ ক'বলগীয়া আছিল। আৰু মহাবিদ্যালয়ৰ পৰিয়ালৰ পৰা আমি অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীখিনিক আৰু বেছি সুযোগ সুবিধাৰে আমি আগবঢ়াই নিম বুলি আশা কৰিছোঁ। এইখিনিয়ে আছিলে আমাৰ আজি কমিটিখনৰ পৰা ক'বলগীয়া কথা।